নিশ্চয়কৈ পাৰ্থচাকে মহানগৰ আৰক্ষী আয়ুক্তালয়ৰ প্ৰতিখন থানা মহানগৰত অৰ্থাৎ মহানগৰত যিকেইখন থানা আছে প্ৰতিখন থানাকে নিৰ্দেশ দিয়া হৈছে যে আৰক্ষী আৰু জনসাধাৰণৰ সৈতে এটা সুসম্পৰ্ক ৰক্ষা কৰা এটা তেওঁলোকক নিৰ্দেশ দিয়া হৈছে আৰু তাৰ সমান্তৰালভাৱে আজি যি ভেৰিফিকেশ্যন যে বিভিন্ন সময়ত মহানগৰী থানাসমূহত যিসমূহ পেণ্ডিং যিসমূহ আচলতে পুলিচ ভেৰিফিকেশ্যনেই হওক বা চাকৰি ভেৰিফিকেশ্যন বা পাছপৰ্ট বা PRC এনেধৰণৰ যিসমূহ আচলতে ভেৰিফিকেশ্যনৰ কাম আছে সেই কামসমূহ যাতে সম্পূৰ্ণ হয় তাৰ বাবে আজিৰ দিনটো ধাৰ্য কৰিছে অৰ্থাৎ আজি 10 বজাৰ পৰা বিয়লি 5 বজালৈকে প্ৰতিখন থানাতেই মহানগৰী প্ৰতিখন থানাতেই ভেৰিফিকেশ্যন মেলা অনুষ্ঠিত কৰা হৈছে আৰু এই মুহূৰ্তত মই যিহেতু পাণবজাৰ আৰক্ষী থানাত আছোঁ পাণবজাৰৰ পৰিৱেশটো দেখুৱাব সতীৰ্থ অমিত সেন আছে অমিত সেনে ইয়াৰ পৰিৱেশটো এই মুহূৰ্তত দেখুৱাব আৰু মই দেখুৱাইছোঁ এনেদৰেই প্ৰতিখন থানাতেই মহানগৰ প্ৰতিখন থানাতেই এনেদৰে তেওঁলোকে ভেৰিফিকেশ্যন মেলা অনুষ্ঠিত কৰিছে বিশেষকৈ মই উল্লেখ কৰিব লাগিব পাছপৰ্ট জব ভেৰিফিকেশ্যন তাৰ PRC এনেধৰণৰ যিসমূহ আচলতে জনসাধাৰণৰ যিসমূহ ওজৰ আপত্তি আছিল সেই ওজৰ আপত্তিসমূহ আজিৰ দিনটোতে তেওঁলোকে নিষ্পত্তি কৰিব পাৰিব আৰু তাৰ বাবে 10 বজাৰ পৰা ঠিক 11 বজালৈকে 10 বজাৰ পৰা ঠিক 5 বজালৈকে এইসমূহ সুবিধা কৰি দিয়া হৈছে আৰু বহু লোক আছে মই তেওঁলোকৰ সৈতে কথা পাতিম আৰু মই তেওঁলোকে কেনেধৰণৰ কি দাদা অলপ কথা পাতক আপোনালোকে কি আপুনি কি ভেৰিফিকেশ্যনৰ বাবে আহিছে চৰাই এক্টৰ কাৰণে আহিছিলোঁ চৰাই হোটেল লজিং লাইচেন্সৰ চৰাই লাইচেন্সটোৰ কাৰণে এতিয়া কি ক'লে আৰক্ষী আপোনাৰ হৈ গৈছে কাম এতিয়া কামটো ভেৰিফিকেশ্যনটো হৈ গ'ল আৰু কি ক'ব চাওক এটা ভাল এটা পদক্ষেপেই গ্ৰহণ কৰিছে আৰক্ষীয়ে যে বহু পেণ্ডিং এনেধৰণৰ আছে ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত আজিৰ দিনটোত সেই গোটেইসমূহ আজিৰ দিনটোতে গোটেইখিনি নিষ্পত্তি কৰিব এইটো ভাল ব্যৱস্থাটো ভালে আছে আৰু সেইটো কৰিবই লাগে এনেকৈ ঠিকে আছে এনেদৰে মাজে মাজে কৰি থকাটো বিচাৰে সেইটোৱে আৰু এইটো ভেৰিফিকেশ্যনটো হ'লে ভাল আৰু চবতে সজাগ থাকিব ভাল হ'ব এইটো চবতৰ কাৰণে চাওক পাৰ্থ চাওক বিভিন্ন সময়ত আচলতে এইসমূহ আচলতে ভেৰিফিকেশ্যনৰ কামৰ বাবে বিভিন্ন সময়ত পেণ্ডিং হৈ থাকে এই কামসমূহ ভেৰিফিকেশ্যনৰ বাবে তেওঁলোকে পেণ্ডিং হৈ থাকে আৰু বহু সময়ত সাধাৰণ লোকসকলে আহি এনেদৰে থানাই আহি তেওঁলোকে ভিৰ কৰেহি বহুত আচলতে তাঁত বাতি কাঢ়িব লগা হয় তেওঁলোকৰ সমস্যাসমূহ সমাধান নহয় কিন্তু এইবাৰ যিহেতু মহানগৰ আৰক্ষীয়ে যিটো ব্যৱস্থা লৈছে সেই ব্যৱস্থাত তেওঁলোক সকলোৱে আচলতে ভাল পাইছে যে এই এটা যিটো ব্যতিক্ৰমী এটা পদক্ষেপ গ্ৰহণ কৰিছে সেই পদক্ষেপক সকলোৱে শলাগ লৈছে মই এগৰাকী লোক আছে মই তেওঁৰ পৰা অলপ জানিবলৈ চেষ্টা কৰিম মই আপোনাৰ পৰা অকণমান কথা পাতিবলৈ চেষ্টা কৰিম আপুনি কিহৰ বাবে আহিলে কি ভেৰিফিকেশ্যনৰ বাবে আহিছে মই এটা গেষ্ট হাউচ আছে এইটো গেষ্ট হাউচৰ মানে আমাৰ যিটো চৰাই এক্টৰ এখন ট্ৰেড লাইচেঞ্চ হয় এইখন ৰিনিউৱেলৰ কাৰণে আজি কেইবা বছৰৰ আগতেই দিছিলোঁ মানে ভেৰিফিকেশ্যন হোৱা নাছিল কামটো এইবাৰ তেখেতসকলে মাতিলে ভেৰিফিকেশ্যনৰ কাৰণে সেইকাৰণে আহিছিলোঁ ইয়াৰ আগতে আপুনি কিমানবাৰ আহিছিলে নাই ইয়াৰ আগতেও মই ইয়াতেতো অহা নাছিলোঁ আগতেতো থানাতে কৰিছিল কিন্তু মাজতে ক্ৰাইম ব্ৰাঞ্চে কৰিলে ক্ৰাইমৰ পৰা আমি হৈছিল তাৰ পৰা প্ৰায় 2 বছৰমানৰ পৰা এতিয়াও হেৰি হোৱা নাছিল বস্তু লকডাউনৰ পাছত মানে পূৰা বস্তুটো ক্লিয়াৰ হোৱা নাছিল এতিয়া ছাৰহঁতে মাতিছে আহিছোঁ চাওঁ কি হয় আজিয়ে হৈ যাব আজিতো ভেৰিফিকেশ্যনৰ কাৰণে মাতিছে ভেৰিফিকেশ্যন হোৱাৰ পাছত তেখেতসকলে আকৌ হয়তো আমাৰ তাতে যাব তেখেতসকলে চাব গোটেইখিনি বস্তু আমাৰ কি আছে কি নাই চোৱাৰ পাছত তেখেতসকলে এইটো বস্তুটো হেৰি কৰিব সেইটোৱে আৰু এইটো যিটো পদক্ষেপ গ্ৰহণ কৰিছে আৰক্ষী হওক বা চৰকাৰে যিটো পদক্ষেপ গ্ৰহণ কৰিছে সেই পদক্ষেপটো শলাগ ল'বলগীয়া যে একেদিনাখনে গোটেই ভেৰিফিকেশ্যনৰ কাম সম্পূৰ্ণ কৰিব নাই ভালেই এইটো বাৰ আহি থকাতকৈ মানুহে যদি সময়টো বাচিব একেলগতে আহি যাব গোটেইখিনি কাম যদি একেদিনে হৈ যায় মানুহৰ সময়টো বহুত বাচিব আৰু বাৰ আহি থকাৰ এটা প্ৰশ্ন নাথাকিব ঠিক আছে এনেদৰে আচলতে বিভিন্ন সময়ত তেওঁলোকে তাঁত বাতি কাঢ়িব লগা হৈছিল ভেৰিফিকেশ্যনৰ বাবে আৰক্ষী থানাই কিন্তু এইবাৰ যিটো পদক্ষেপ গ্ৰহণ কৰিলে যে একেদিনাই তেওঁলোকৰ ভেৰিফিকেশ্যনৰ কাম পাছপৰ্টেই হওক বা বিভিন্ন এনেধৰণৰ পেণ্ডিং যিসমূহ আচলতে ভেৰিফিকেশ্যনৰ কাম আছিল সেই ভেৰিফিকেশ্যনৰ কামসমূহ আজিৰ দিনটোতেই সম্পূৰ্ণ হ'ব ঠিক আজি 10 বজাৰ পৰা বিয়লি 5 বজালৈকে তেওঁলোকে প্ৰতিখন আৰক্ষী থানাই জব ভেৰিফিকেশ্যন মেলা অনুষ্ঠিত কৰিছে আৰু এনেদৰে প্ৰতিখন থানাতে এনেদৰে প্ৰতিগৰাকী আৰক্ষীয়ে তেওঁলোকক সহযোগ কৰিছে যিসকলে বিভিন্ন সময়ত ভেৰিফিকেশ্যনৰ পেণ্ডিং হৈ আছিল সেইসমূহ আজিৰ দিনটোত নিষ্পত্তি কৰা হ'ব আৰু এনেদৰে তেওঁলোকে মই অলপ যদি কথা পাতোঁ আপোনাৰ সৈতে অকণমান আগুৱাই আহক মই অকণমান কথা পাতিম মই অলপ কথা পাতোঁ আপোনাৰ সৈতে এতিয়ালৈকে কিমান লোক আহিলে যে ভেৰিফিকেশ্যনৰ কামৰ বাবে মোৰ দেন 15 হ'ব কি ভেৰিফিকেশ্যন কৰা হৈছে ইয়াতে এইটো চৰাই একটা আছে পাছপৰ্ট আছে এণ্ড বাকী আমাৰ যে DGP গ্ৰিভেন্স আছে এইবিলাক হৈ থাকে DGP গ্ৰিভেন্স চৰাই এক PRC তাৰপিছত পাছপৰ্ট ঠিক আছে প্ৰবাল এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ সবিশেষ তথ্য আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত